পোনপ্ৰথমে মই সদৌ অসমবাসীলৈ আমাৰ লুকৰা বুঢ়াগাঁও আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ তৰফৰ পৰা আগন্তুক অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু ৰঙালী বিহুৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এইবাৰ আমি এই বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ভূমি এখন ফুলাম দলিচা স্বৰূপ আমাৰ এই লখৰা অঞ্চলটো। ইয়াত আমি কেইঘৰমান তথাকথিত অসমীয়া মানুহ আছোঁ। আমি ইয়াত সকলোৰে সংমিশ্ৰণত আমি ইয়াত এখন ৰঙালী বিহুৰ সন্মিলন আমি উদযাপন কৰি আহিছোঁ আৰু আমি এইবাৰ 48তম বাৰ্ষিক ৰঙালী বিহু উদযাপনখনি আমি উদযাপন কৰিম। আৰু আমাৰ এই কাৰ্যসূচীত আমাৰ থাকিব প্ৰথম বহাগৰ যি কাৰ্যসূচী আছে আমাৰ, তাৰপিছত থাকিব জিলাভিত্তিত আমাৰ মুকলি বিহু প্ৰতিযোগিতা। বিভিন্ন অঞ্চলৰ সমগ্ৰ অবিভক্ত শোণিতপুৰ লৈ আমাৰ নগাঁৱলৈকে আমাৰ বিহু দলসমূহ আমাৰ ইয়াত আহে। আমাৰ এক বৃহৎ কলেবৰৰ আমাৰ এখন মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু তাৰ লগে লগে আমাৰ এখন সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰোঁ। আৰু এই বিহু উপলক্ষে আমি ইতিমধ্যে যোৱা 23 মাৰ্চৰ পৰা আমি এই অঞ্চলৰ আমাৰ ইচ্ছুক আমাৰ যিসকল আমাৰ প্ৰশিক্ষাৰ্থী আছে, বিহু নাচৰ আৰু ঢোল বাদনৰ আমি আখৰা আমি আৰম্ভ কৰিছোঁ। আৰু আমাৰ ইয়াত এটা ভাল লক্ষণ কি, আমি ইয়াত অকল তথাকথিত অসমীয়া বুলি নহয়, ইয়াত আমাৰ আদিবাসী, নেপালী, বিহাৰী, আমাৰ ইছলাম ধৰ্মীয় সকলো যুৱক যুৱতী আমাৰ ইয়াত অংশগ্ৰহণ কৰে আৰু আমাৰ এই বিহু নাচত আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে, আখৰা তথা প্ৰশিক্ষণ আমাৰ গ্ৰহণ কৰিছে। ইয়াত আমাৰ সেই এটা আমাৰ সুন্দৰ পৰিৱেশ। গতিকে আমাৰ এই কাৰ্যসূচী ভাগ, মুকলি বিহু প্ৰতিযোগিতা ভাগ সুচাৰুৰূপে সফল হওক তাকেই আমি কামনা কৰিছোঁ। লগতে আমি সমগ্ৰ ৰাইজৰ ইয়াত সহায় সহযোগিতা আমি কামনা কৰিছোঁ। অ'কে, নমস্কাৰ, মোৰ নাম মিতালী শইকীয়া। পোনপ্ৰথমে মই লখৰা বুঢ়াগাঁও আঞ্চলিক বিহু সমিতি সমূহ বিষয়ববীয়াক আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক প্ৰশিক্ষক হিচাপে নিমন্ত্ৰণ কৰাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আমি যিহেতু প্ৰশিক্ষণ দি আছোঁ, বিহুৰ বিষয়ে আচলতে 15-20 দিনত জনা এইটো সম্ভৱ নহয়। আচলতে আমিও শিকি আছোঁ বিহুৰ বিষয়ে। তো আমি যিখিনি শিকিছোঁ সেইখিনি আমি শুদ্ধকৈ কণ কণ ল'ৰা ছোৱালীক শিকাবলৈ চেষ্টা কৰিছোঁ, তাতে শিকি আছে সকলোৱে। আগন্তুক দিনবোৰত আৰু তেখেতসকলে ভালকৈ কৰিব বুলি আশাবাদী আমি, আৰু সকলোকে ধন্যবাদ জনাইছোঁ ইমানতে।
Soda